সোশ্যাল ইনফ্লুয়েন্সার নাকি অথবা ইউটিউবার নাকি ইনষ্টাগ্ৰাম ফেচবুক বা ইউটিউবত আপুনি ভিডিঅ' আপলোড কৰে নেকি কৰে যদি ভাল কথা কিন্তু সাৱধান হ'ব লাগিব কাৰণ সাৱধানীৰ মৰণ নাই আৰু যদি সাৱধান নহয় তেনেহ'লে এওঁৰ দৰে দশা হ'ব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গৰুক বাৰু কোনোবাই চিকেন ম'ম' খুৱাবলৈ যায়নে এই যুৱকজনে গৰুক চিকেন ম'ম' খুৱাবলৈ কৈছে আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল আঁঠু কাঢ়িব লগা হ'ল হাতজোৰ কৰিবলগীয়া হ'ল ক্ষমা খুজিবলগীয়া হ'ল পৰিস্থিতি উত্তপ্ত হৈ পৰিল এইবোৰ কাম কৰিব নালাগে বুলি বিভিন্ন সময়ত ইউটিউবতে হওক বা ফেচবুকৰ মেটাৰ জৰিয়তে হওক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি থকা হয় যে সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছে ভাল কথা সামাজিক মাধ্যমৰ পৰা টকা উপাৰ্জন কৰিছে ভাল কথা কিন্তু সেইবোৰক অপব্যৱহাৰ নকৰিব কিন্তু তাৰ পাছতো একাংশ এনেধৰণৰ সামাজিক মাধ্যমত ভিডিঅ' দিয়া যুৱক যুৱতীৰ মস্তিষ্কৰ শুধৰণি নহয় ঋত্বিক চান্দানা এই যুৱকজনৰ নাম আৰু এই ঋত্বিক চান্দানা চুলিত বিভিন্ন ৰং দেখিবলৈ পোৱা গৈছে নীলা সেউজীয়া এনেধৰণৰ বিভিন্ন ৰং লগাই লৈছে চুলিত আৰু নিজকে সামাজিক মাধ্যমৰ এজন জনপ্ৰিয় ব্যক্তি বুলি পৰিচয় দিবলৈ চেষ্টা কৰে গুৰুগ্ৰামৰ এই ঘটনা গুৰুগ্ৰামৰ ছেক্টৰ 56ৰ এই ঘটনা আৰু এইগৰাকী 28 বছৰীয়া যুৱকে এই গাই গৰুটিক খুৱাবলৈ গৈছিল চিকেন ম'ম' খুৱাবলৈ গৈ ৰোষত পৰিল আৰু তাৰ পাছতেই এনেধৰণে এইজনক ঋত্বিক চান্দানা নামৰ যুৱকজনক স্থানীয় লোকসকলে লপাথপা দিবলৈ চেষ্টা কৰিলে আৰু লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আমি এইখিনিতে কৈ থওঁ যে কেৱল এওঁই নহয় এনেধৰণৰ কাম বিভিন্নজনে বিভিন্ন সময়ত কৰি থাকে যিবোৰ কামক অতি কঠোৰভাৱে চোৱা হৈছে ভাৰতত এতিয়া এই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহুখিনি কঠোৰ নীতি নিয়ম প্ৰযোজ্য সেই কথা আপোনালোকে জানে কপিৰাইট বা ষ্ট্ৰাইকৰ কথা আমি নকওঁৱেই আন কেতবোৰ বিধি বিধান বান্ধি দিয়া আছে সেই বিধি বিধানবোৰ যদি মানি চলা নহয় তেনেহ'লে অতি কঠোৰ আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব পাৰে বিশেষকৈ চৰাই চিৰিকটি পশু পক্ষী মানে জীৱ জন্তুৰ প্ৰতি অবিচাৰ মানুহৰ প্ৰতিটো আছেই মানুহৰ তেজ দেখুৱাব নোৱাৰে মানুহক মাৰধৰ কৰা দেখুৱাব নোৱাৰে কাৰোবাক বেত্ৰাঘাত কৰা দেখুৱাব নোৱাৰে অশ্লীল গালি গালাজ পৰা সেই নিৰ্দিষ্ট শব্দবোৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিব নোৱাৰে সেইবোৰতো আছে কিন্তু সমান্তৰালভাৱে জীৱ জন্তু পশু পক্ষীৰ প্ৰতিও যদি অশুভনীয় আচৰণ কৰে সেইবোৰকো যদি আক্ৰমণ কৰে প্ৰহাৰ কৰে তেনেহ'লেও আইনমতে দণ্ডনীয় আৰু তেতিয়া একোটা চেনেল অথবা পেজ ডিলিটো হৈ যাব পাৰে সমান্তৰালভাৱে তেওঁলোকক গ্ৰেপ্তাৰো কৰা হ'ব পাৰে যিসকলে সেই পেজ বা ইউটিউব চেনেলবোৰ চলায় আৰু কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব পাৰে বিশেষকৈ এটা বিশেষ কথা মন কৰিব যে সামাজিক মাধ্যম এতিয়া এআইৰ দ্বাৰা পৰীক্ষা কৰা হয় আগতে আছিল মেনুৱেলি পৰীক্ষা কৰিছিল আপুনি ভিডিঅ' এটা আপলোড কৰিলে সেই ভিডিঅ'টোৱে এদিনতেই হয়তো কপিৰাইট ষ্ট্ৰাইক বা কমিউনিটি গাইডলাইন ষ্ট্ৰাইক সেইবোৰ নাপাইছিল সময় লাগিছিল কেতিয়াবা কিছুমান বস্তু আৰত থাকি গৈছিলগৈ আৰু তাৰে অপব্যৱহাৰ বহুতে কৰিছিল যে আমাৰতো একো হোৱা নাই কাৰণ সেইবোৰ তেতিয়া মেনুৱেলি চোৱা হৈছিল আৰু আজিকালি এলগৰিদমটো এনেকুৱা যে অট'মেটিকেলি সেইবোৰ চোৱা হয় আৰু এতিয়া তাতে আকৌ এআইও আহি গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এতিয়া সেই কামবোৰ অধিক সহজ কৰি তুলিছে মানে এতিয়া যদি আপোনালোকে আপলোড নকৰিবলগীয়া কোনোবা এটা বিষয়বস্তু আপলোড কৰি দিয়ে লগে লগেই ধৰা পেলাব পৰাৰ ব্যৱস্থা আছে আৰু ভাৰত চৰকাৰেও এই নিৰ্দিষ্ট সংস্থাসমূহৰ সৈতে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰি থৈছে তেওঁলোকক সৈমান কৰাই থৈছে যে ভাৰতত যদি এই সামাজিক মাধ্যমৰ ব্যৱসায়টো কৰিব বিচাৰে সেয়া লাগিলে মেটাই হওক গুগলেই হওক বা আন মাধ্যমবোৰেই হওক তেওঁলোকক কঠোৰ বাৰ্তা দি থোৱা হৈছে যে এই নিৰ্দিষ্ট নীতি নিয়মবোৰ মানি চলিব লাগিব আৰু যদি নিৰ্দিষ্ট নিয়মবোৰ মানি চলা নহয় তেনেহ'লে ভাৰতৰ পৰা বিদায় ল'ব লাগিব শেহতীয়াকৈ আমি নেপালত দেখিবলৈ পাইছিলোঁ কেনেধৰণে ইউটিউব বা এই সামাজিক মাধ্যমবোৰ বন্ধ কৰাৰ বিৰুদ্ধে জেনজিৰ প্ৰতিবাদ হৈছিল তাতো এনেধৰণৰ কিছুমান কাৰক আছিল বুলি তেওঁলোকে দাবী কৰিব বিচাৰে সেইটো বাৰু অন্য বিতৰ্কৰ এটা বিষয় কিন্তু ঠিক তেনেকুৱাই কিছুমান কঠোৰ নীতি নিয়ম প্ৰযোজ্য হৈ আছে ভাৰতৰ ক্ষেত্ৰতো ভাৰতত অৱশ্যে আন দেশৰ তুলনাত বহুখিনি স্বাধীনতা দিয়া হৈছে ক্ৰিয়েটৰসকলক যাতে তেওঁলোকে এই সামাজিক মাধ্যমবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰচাৰো কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণো কৰিব পাৰে আৰু দুটা পইচা বা দুই পইচা উপাৰ্জনো কৰিব পাৰে আনকি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজেই ইউটিউব চেনেল ব্যৱহাৰ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰীয়েও ইউটিউব চেনেল ব্যৱহাৰ কৰে নীতিন গাডকাৰীও কৰে বা ডাঙৰ যিসকল ব্যক্তি আছে তেওঁলোকেও ইয়াত উৎসাহ যোগায় সকলোকে কিন্তু
তাতো কথা এটা আছে যে নীতি নিয়মবোৰ মানিহে চলিব লাগিব মানে কোনো সমাজৰ ক্ষতি হ'ব পৰা কমিউনিটি গাইডলাইন ষ্ট্ৰাইক মানি চলা কমিউনিটি যিবোৰ গাইডলাইন আছে একোটা জনগোষ্ঠীৰ প্ৰতি মানুহৰ প্ৰতি এজনে আনজনৰ প্ৰতি যিখিনি ভাল ব্যৱহাৰ কৰিব লাগে সেই নীতি নিয়মবোৰ মানি চলা আৰু লগতে এই জীৱ জন্তু পক্ষীকুল বা অন্য যিকোনো মানুহৰ মনত বিৰূপ প্ৰভাৱ পেলাব পৰা প্ৰতিটো বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া আৰু প্ৰতিটো বিষয়বস্তুৰ ওপৰত গুৰুত্ব যদি নিদি এনেধৰণৰ কাম কৰি থকা হয় তেতিয়াহ'লে এতিয়া পূৰ্বতকৈ অধিক কঠোৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰা হ'ব এজন কণ্টেণ্ট ক্ৰিয়েটৰক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে পৰৱৰ্তী সময়ত হয়তো আৰু বহু কণ্টেণ্ট ক্ৰিয়েটৰ এনেধৰণৰ কামৰ বাবে গ্ৰেপ্তাৰ হ'ব লাগিব আপোনালোক ভালদৰে অৱগত যে ভাৰতবৰ্ষৰ বহু ইউটিউব চেনেল ইতিমধ্যে ডিলিট হৈ গৈছে কাৰণ তেওঁলোকে এই নীতি নিয়মবোৰ মানি চলা নাই কিছুমান অশ্লীল ভিডিঅ' একাংশই আপলোড কৰি দিয়ে যি অশ্লীলতাৰ পোহাৰ মেলাটো সামাজিক মাধ্যমত নিষিদ্ধ একাংশ আছে যি সস্তীয়া জনপ্ৰিয়তাৰ বাবে বা ভিউজৰ বাবে যাতে মানুহে অধিক তেওঁলোকৰ ভিডিঅ'বোৰ চায় যদি ভিডিঅ'বোৰ চাই তেওঁলোকে হয়তো ভাবে যে আমাৰ লাভ হ'ব কিন্তু সেইবোৰ আজিকালি ধৰা পৰি যায় আজিকালি অশ্লীল ভিডিঅ' দিলেও সেইবোৰৰ ওপৰতো প্ৰতিবন্ধকতা আনি দিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যিসকলে পূৰ্বতে সেই অশ্লীল ভিডিঅ'বোৰ আপলোড কৰি টকা উপাৰ্জন কৰি আছিল তেওঁলোকৰো এতিয়া বেপাৰ বন্ধ হৈ গৈছে আন একাংশ লোক আছে যিসকলে বিভিন্ন ধৰণৰ কথা বিশেষকৈ মানুহক ট্ৰোল কৰিবলৈ যাওঁতে অশ্লীল বাক্যবানৰ ব্যৱহাৰ কৰে কাৰোবাক ট্ৰোল কৰা যদি এটা ভিডিঅ' আপলোড কৰে তাত বিভিন্ন ধৰণৰ অশ্লীল বাক্যবান ব্যৱহাৰ কৰে সেইসকলৰ চেনেলবোৰো লাহে লাহে ডিলিট হ'বলৈ গৈ আছে আৰু সেয়েহে এতিয়া অধিক ট্ৰান্সপাৰেণ্ট ৰূপত স্বচ্ছ ৰূপত ইউটিউব আৰু ফেচবুক মানুহে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে কিন্তু তাৰ মাজতো একাংশ অকালপক্ষ বা মস্তিষ্ক নথকা ব্যক্তি এনেধৰণৰ কামবোৰ কৰিবলৈ যায় যাৰ ফলতেই আকৌ ৰোষত পৰিবলগীয়া হয় এইজন কণ্টেণ্ট ক্ৰিয়েটৰ ঋত্বিক নামৰ এই কণ্টেণ্ট ক্ৰিয়েটৰজনে সেই কামেই কৰিবলৈ গৈছিল গৰুক বাৰু কোনোবাই চিকেন ম'ম' খুৱাবলৈ যায়নে কি প্ৰমাণ কৰিবলৈ বিচাৰিছিল তেওঁ হয়তো ভাবিছিল যে এনেধৰণৰ কাম কৰি এটা এক্সপেৰিমেণ্ট চলাম সামাজিক মাধ্যমত ভাইৰেল হ'ম বহুত ভিউজ পাম কিন্তু তেওঁৰ সেই মস্তিষ্কত সেই কথাখিনিও নাহিল যে ই এটা অপৰাধৰ শাৰীত পৰে জীৱ জন্তু হাৰাশাস্তি কৰাটো এটা অপৰাধ সামাজিক মাধ্যমত ই এটা সামাজিক মাধ্যমতেই নহয় যিকোনো ক্ষেত্ৰত সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰিলেতো সকলোৱে গমেই পাব কিন্তু জীৱ জন্তুক হাৰাশাস্তি কৰা বা এনেধৰণৰ কাম কৰাটো আইনৰ দৃষ্টিত অপৰাধ মানুহৰ দৃষ্টিতো সামাজিকভাৱে অপৰাধ আৰু সেই কণ্টেণ্ট ক্ৰিয়েটৰগৰাকীয়ে এনেধৰণৰ কাম কৰিবলৈ গৈয়ে এতিয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ই এটা শিক্ষা হিচাপে পৰিগণিত হৈছে যিসকলৰ বয়স কম যিসকলে ইমান নাজানে তেওঁলোকেও জানি বুজি লোৱাটো প্ৰয়োজন কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ আগত কণ্টেণ্ট ক্ৰিয়েশ্যনৰ প্ৰতি সকলো আজিকালি আগ্ৰহী সকলোৱে ফেচবুকত বিশেষকৈ আজিকালি সহজ হৈ পৰিছে যাৰ বাবে ফেচবুকত বহুতে ভিডিঅ' আপলোড কৰে কিন্তু এই বিষয়বস্তুবোৰ যিবোৰ গাইডলাইন আছে গাইডলাইনবোৰ ভালকৈ পঢ়ি লোৱাটো দৰকাৰ যদি পঢ়িবলৈ অসুবিধা পায় তেনেহ'লে ইউটিউবতে নিজে চাৰ্চ কৰি চোৱাটো প্ৰয়োজন যে ফেচবুকত ভিডিঅ' আপলোড কৰাৰ কি গাইডলাইন ইউটিউবত ভিডিঅ' আপলোড কৰাৰ কি গাইডলাইন ইনষ্টাগ্ৰামত আপলোড কৰাৰ কি গাইডলাইন সেইবোৰ শুনিও ল'ব পাৰিব পঢ়িবলৈ যিহেতু বহুতে আজিকালি টান পায় সেয়েহে শুনি ল'ব পাৰে গাইডলাইনবোৰ মানি চলাটো বৰ দৰকাৰী কাৰণ নহ'লে কষ্ট কৰি আপুনি কিবা এটা কাম কৰিব তাৰ ফলটো আপোনাৰ বাবে শাস্তিও হ'ব পাৰে যিসকলে এনে কাম কৰে সকলোৱে নকৰে বহুত আজিকালি জনা বুজা মানুহো আছে যিসকলে বৰ সুন্দৰভাৱে নিজৰ এই প্লেটফৰ্মবোৰৰ ব্যৱহাৰ কৰি গৈছে যিসকলে নাজানে তেওঁলোকৰ বাবেহে কথাখিনি কোৱা হৈছে এনেধৰণৰ একাংশ যুৱক 28 বছৰীয়া এজন যুৱকেও নাজানিছিল কেনেধৰণে ব্যৱহাৰ কৰিব লাগে আৰু জীৱ জন্তুৰ ওপৰত হাৰাশাস্তি কৰিবলৈ গৈছিল চিকেন ম'ম' খুৱাই দখা বপুৰাৰ কি হ'ল আপোনালোকে দেখিলে গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল এয়া আছিল খবৰ এই মুহূৰ্তৰ আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়ত আন খবৰৰ ওপৰতো আনিম আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট কিন্তু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ কি মতামত নমস্কাৰ